এনেকুৱা এটা ঠাই যিটো ঠাইত গাঁওখনৰ মানুহে আজিলৈকে বিদ্যুতৰ পোহৰ দেখা নাই। গাঁওখন হৈছে ভেলৌগুৰি জয়পুৰ। এই ভেলৌগুৰি জয়পুৰৰ যি আদিবাসী লোকসকল আছে তেখেতসকলে আজিলৈকে যি বিদ্যুতৰ লাইটৰ পোহৰ পাব লাগিছিলে আজিলৈকে নেপালে। আৰু তেখেতলোকে ভোট দিয়ে হয়, কিন্তু তেখেতসকলে যি চৰকাৰী ঘৰ পাব লাগিছিলে বা চৰকাৰী যি সা সুবিধা পাব লাগিছিলে সেই সা সুবিধাবিলাকো তেখেতসকলে নেপায়। মই আসাম টক্সৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। এই বিদ্যুতৰ খুঁটাবিলাক পুতি থোৱা আছে, এই বিদ্যুতৰ খুঁটাবিলাকহে পোতা হ'ল, কিন্তু আজিলৈকে ইয়াত বিদ্যুতৰ তাঁৰ নেলাগিলে। কি কাৰণে নেলাগিলে, কি ইয়াত অসুবিধা আছে, এই কথা আমি জানিবৰ কাৰণে আমি গাঁওবাসীৰ ওচৰলৈ যাওঁ যে তেখেতসকলে কিহৰ কাৰণে আজিলৈকে এই বিদ্যুতৰ খুঁটা পালে কিন্তু তাৰ বা বিদ্যুতৰ পোহৰ আজিলৈকে নেদেখিলে আপোনালোকে। ভাল প্ৰশ্ন কৰিছে, মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি এইটো জুন মাহৰ পৰাই আমি এইটো খুঁটাটো পুতিলোঁ। তাৰ আগতে আমি এইখন আগতে ডি চিক আমি মেমৰিনামখন দিছিলোঁ আৰু ডি চিয়ে ইয়াত চাইন কৰিছে যে বিজুলী বাতিটো পাবি বুলি। তাৰপিছতে আৰু আমাৰ ইয়াত মানে নগা কিছুমানে আহি পেলানি তাৰ লগতে বৰ্ডাৰ মেজিষ্ট্ৰেট আহিলে, আহি পেলানি 12 ঘণ্টাৰ সময় লৈছিলে আমাৰ অসমৰ বৰ্ডাৰ মেজিষ্ট্ৰেট। তাই 12 ঘণ্টাৰ পিছত আকৌ 2 দিনৰ পিছত আকৌ 48 ঘণ্টা সময় ল'লে, সেইটোতো নহ'ল। আৰু আজিলৈকে এনেকৈ আছে। সেইটো কাৰণে আমি এটাহে মেমৰিনামা নহয়, আমি 4খন মেমৰিনামা দিছোঁ আৰু মেমৰিনাম এখন আৰু মানে যুগুত কৰি থৈছোঁ, আমি দিম বুলি ভাবিছোঁ। তেওঁবিলাকে নগাৰ কোৱাত সেই বৰ্ডাৰ মেজিষ্ট্ৰেটে আমাৰ এই কাৰেণ্টটো ৰখাই থৈ দিছে। তাৰ মাজত যেতিয়া আমি 3 নম্বৰত আমি যোনটো মেমৰিনাম দিছিলোঁ সেইটোত তেতিয়া মানে বিজুলী বিভাগৰ মানুহে কৈছিলে আমাক যে এই কামটো হ'ব কিন্তু কেইদিনমান ৰখিব লাগিব তেনেকুৱা বুলি ক'লে। তাৰ কেইদিনৰ ভিতৰত মানে আমি আকৌ ঘূৰাই গ'লোঁ। তেতিয়া মানে আমাক এইটো কিহৰ কাৰণে, কোনে বন্ধ কৰিছে, কি কাৰণে বন্ধ কৰিছে, এইখিনি কথা আমাক মানে ডিটেইলি দিয়া নাই। আৰু আজিলৈকে আমি হ'বকৈ ৰখি আছোঁ, আমাক হ'বকৈ মানে কথা দি আছে, এতিয়ালৈকে হোৱাই নাই।